নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। আজি আমি ক্লাছ 8ৰ ধাতু আৰু অধাতু এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। লগতে পৰীক্ষাত অহা ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ তোমালোকক কৈ দিম। এতিয়া অনুশীলনীৰ 1 নম্বৰটো চোৱা। তলৰ কোনবোৰক পিটি পিটি পাতল আকাৰলৈ নিব পাৰি? আমি জানো যে আমি ধাতুসমূহক পিটি পিটি অৰ্থাৎ হাতুৰি দি কোবাই পাতৰ আকাৰলৈ নিব পাৰোঁ। গতিকে তলত যোনটো ধাতু আছে সেইটোৱে শুদ্ধ হ'ব। এ নম্বৰত আছে জিংক, বি নম্বৰত ফছফৰাছ, চি নম্বৰত গন্ধক, ডি নম্বৰত অক্সিজেন আছে। আমি জানো যে অক্সিজেন, গন্ধক, ফছফৰাছ এই তিনিটা হৈছে গেছ, এইকেইটা ধাতু নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটো জিংক। জিংক হৈছে এবিধ ধাতু। আমি জিংকক হাতুৰিৰে কোবাই বা পিটি পিটি পাতৰ আকাৰলৈ নিব পাৰোঁ। তাৰ পাছত 2 নম্বৰটো চোৱা। 2 নম্বৰটো তলত দিয়া কোনটো উক্তি শুদ্ধ? এ নম্বৰত আছে সকলো ধাতু নমনীয়। এইটো ভুল, কাৰণ সকলো ধাতু নমনীয় হ'বই নোৱাৰে। কিছুমান নমনীয় থাকে, কিছুমান নমনীয় নহয়। গতিকে এ নম্বৰটো ভুল। বি নম্বৰটো চোৱা। সকলো অধাতু নমনীয়। এইটো তেনেদৰে ভুল, কাৰণ সকলো অধাতু নমনীয় হ'বই নোৱাৰে। কিছুমান নমনীয় হ'ব, কিছুমান নহয়। গতিকে এইটোও ভুল। চি নম্বৰটো সাধাৰণতে ধাতুসমূহ নমনীয়। এইটো শুদ্ধ লিখিবা। কেলৈ শুদ্ধ? কাৰণ চোৱা সাধাৰণতে দিয়া আছে, অৰ্থাৎ সাধাৰণতে ধাতুসমূহ নমনীয়। এইটো শুদ্ধ চি। ডি নম্বৰতে আছে কিছুমান অধাতু নমনীয়। এইটো ভুল, গতিকে শুদ্ধ চিটো দিবা। তাৰপাছত চাবা 3 নম্বৰতে আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত আছে ফছফৰাছ এবিধ অতি খালী ঠাই লিখিবা সক্ৰিয় ধাতু। খালী ঠাইত লিখিবা সক্ৰিয়। ফছফৰাছ এবিধ অতি সক্ৰিয় অধাতু। বি নম্বৰটো চোৱা। ধাতুসমূহ তাপ আৰু খালী ঠাই লিখিবা বিদ্যুতৰ। বিদ্যুৎ মানে হৈছে কাৰেণ্ট। ধাতুসমূহ তাপ আৰু বিদ্যুতৰ ভাল পৰিবাহী। ভাল পৰিবাহী মানে হৈছে যাৰ মাজেৰে কাৰেণ্ট যায় বা কাৰেণ্টটো পাছ হয়। গতিকে ধাতুসমূহ তাপ আৰু বিদ্যুতৰ ভাল পৰিবাহী। চিটো চোৱা। এইটো তোমালোকে চিন্তি থবা। বি নম্বৰটো এইটো ইম্পৰ্টেণ্ট। বি নম্বৰটো ইম্পৰ্টেণ্ট। চি নম্বৰটো তামতকৈ লো সক্ৰিয়। খালী ঠাই লিখিবা তামতকৈ লো অধিক সক্ৰিয়। তাম মানে হৈছে কপাৰ। ডি নম্বৰটো ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। গতিকে খালী ঠাই লিখিবা হাইড্ৰজেন। হাইড্ৰজেনক এইচ বুলিও লিখা হয়। অকল এইচ লিখি দিলেও তোমালোকৰ পৰীক্ষাত শুদ্ধ হ'ব। কেপিটেল এইচ লিখিবা। ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। তাৰপাছত 4 নম্বৰত চাবা। উক্তিবোৰ শুদ্ধ হ'লে টি আৰু অশুদ্ধ হ'লে এফ লিখিব কৈছে। গতিকে এ নম্বৰটো চোৱা। সাধাৰণতে ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে। এইটো ভুল লিখিবা, এফ লিখিবা। এইটো অশুদ্ধ হয়। ডি নম্বৰটো চোৱা। ছডিয়াম এবিধ বৰ সক্ৰিয় ধাতু। এইটো শুদ্ধ লিখিবা, টি লিখিবা। এইটো শুদ্ধ লিখিবা, এইটো ভুল। কাৰণ চোৱা এই বি নম্বৰটো বহুত ইম্পৰ্টেণ্ট, তোমালোকৰ পৰীক্ষাত আহে। ছডিয়াম এবিধ বৰ সক্ৰিয় ধাতু। এইটো শুদ্ধ লিখিবা। পৰীক্ষাত এনেকৈ প্ৰশ্ন আহিব পাৰে এবিধ সক্ৰিয় ধাতুৰ নাম লিখা, তেতিয়া তোমালোকে ছডিয়াম লিখিবা। চি নম্বৰটো চোৱা। জিংক ছালফেট দ্ৰৱৰ পৰা তামে জিংকক অপহৃত কৰে। এইটো অশুদ্ধ লিখিবা, ফলছ। জিংক ছালফেট দ্ৰৱৰ পৰা তামে জিংকক অপহৃত কৰিব নোৱাৰে। তাৰপিছত ডি নম্বৰটো চাবা। কয়লা টানি তাৰৰ ৰূপ দিব পাৰি। কয়লা হৈছে অধাতু, কয়লাক টানি তাৰৰ ৰূপ দিব নোৱাৰি। গতিকে এইটো লিখিবা ফলছ। ইয়াত দিব পাৰি আছে, কিন্তু আমি শুদ্ধটো হ'ব কয়লা টানি তাৰৰ ৰূপ দিব নোৱাৰি। তাৰপাছত 5 নম্বৰটো চাবা। এতিয়া 5 নম্বৰটো চোৱা। তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে। এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা। অৰ্থাৎ আমাৰ তালিকাখনত এই ধৰ্মসমূহ দিয়া হৈছে। বাহ্যিক ৰূপ, কঠিনতা, ঘাত খহনীয়তা, নমনীয়তা আদি ধৰ্মসমূহ দিয়া হৈছে। এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি আমি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখিব লাগিব। এতিয়া তোমালোকে চাবা, মই বহি লিখি দিছোঁ। তালিকাখন বনাই ল'বা। বহীত ধৰ্ম লিখিবা, তাৰপিছত ধাতু লিখিবা, এইফালে অধাতু লিখিবা।
1 নম্বৰতে আছে তোমালোকৰ কিতাপত বাহ্যিক ৰূপ, গতিকে বাহ্যিক ৰূপত লিখিবা ধাতুসমূহ উজ্জ্বল, অৰ্থাৎ তোমালোকে ডাইৰেক্ট উজ্জ্বল লিখিব পাৰা কাৰণ ওপৰত ধাতু আছেই, সেইকাৰণে 1 নম্বৰত দি দিবা উজ্জ্বল আৰু এফালে দি দিবা অধাতুত লিখিবা অনুজ্জ্বল, অৰ্থাৎ ধাতুৰ বাহ্যিক ৰূপ উজ্জ্বল আৰু অধাতুৰ বাহ্যিক ৰূপ অনুজ্জ্বল। তাৰপিছত 2 নম্বৰতে আছে তোমালোকৰ কঠিনতা, তাৰপিছত লিখিবা ধাতুত লিখিবা কঠিন লিখিবা, অৰ্থাৎ ধাতুসমূহ কঠিন, তাৰপিছত অধাতুত লিখিবা কোমল, অৰ্থাৎ অধাতুসমূহ কোমল হয়। তেনেদৰে 3 নম্বৰতে লিখিবা ঘাত খহনীয়তা, 3 নম্বৰত লিখিবা ধাতুবোৰ ঘাত খহনশীল, ইহঁতক হাতুৰিৰে পিটি পাতল পাত গঢ়িব পাৰি। অধাতু লিখিবা অধাতুবোৰ ঘাত খহনশীল নহয়, ইহঁতক পিটিলে ভাঙি যায়, অৰ্থাৎ আমি ধাতুসমূহক হাতুৰিৰে কোবাই বা পিটি যিকোনো ৰূপ দিব পাৰোঁ, ভাঙি নাযায়, কিন্তু অধাতুসমূহক যদি আমি হাতুৰিৰে পিটিলে বা কোবাই দিওঁ তেতিয়া সিহঁতি ভাঙি যায়। তাৰপাছত 4 নম্বৰতে আছে নমনীয়তা, 4 নম্বৰত আছে নমনীয়তা, ধাতু লিখিবা ধাতুবোৰ নমনীয়, অৰ্থাৎ ইহঁতক টানি দীঘল তাঁৰ বনাব পাৰি, অৰ্থাৎ আমি ইহঁতক টানি পেলাই দীঘল তাঁৰ বনাব পাৰোঁ। তাৰপিছত অধাতু লিখিবা অধাতুসমূহ নমনীয় নহয়, অৰ্থাৎ ইহঁতক টানি দীঘল তাঁৰ বনাব নোৱাৰি। অধাতুসমূহক যেতিয়া আমি টানি দীঘল তাঁৰ বনাব বিচাৰোঁ তেতিয়া ইহঁতি ভাঙি যায়। তাৰপাছত তোমালোকৰ কিতাপত দিয়া আছে 5 নম্বৰতে তাপ পৰিবাহিতা, তাপ পৰিবাহিতাত লিখিবা ধাতুবোৰ তাপৰ সুপৰিবাহী, অধাতুত লিখিবা অধাতুসমূহ কুপৰিবাহী, তোমালোকে ডাইৰেক্ট কুপৰিবাহীয়ে লিখিবা, মই পঢ়ি দিছোঁ অধাতুসমূহ কুপৰিবাহী বুলি, কিন্তু তোমালোকে ডাইৰেক্ট কুপৰিবাহী লিখিবা কাৰণ ওপৰত অধাতু লিখা আছেই। তাৰপিছত 6 নম্বৰতে আছে বিদ্যুতৰ পৰিবাহিতা, লিখিবা বিদ্যুতৰ সুপৰিবাহী, অৰ্থাৎ ধাতুসমূহ বিদ্যুতৰ সুপৰিবাহী, তাৰপিছত অধাতুত লিখিবা বিদ্যুতৰ কুপৰিবাহী। এতিয়া চোৱা বিদ্যুতৰ সুপৰিবাহী মানে তাৰ মাজেৰে অৰ্থাৎ ধাতুৰ মাজেৰে কাৰেণ্ট পাছ বা কাৰেণ্টটো চালিত হয়। এতিয়া অধাতুসমূহ বিদ্যুতৰ কুপৰিবাহী কেলে, কাৰণ অধাতুৰ মাজেৰে কাৰেণ্টসমূহ চালিত নহয়, অৰ্থাৎ অধাতুৰ মাজেৰে কাৰেণ্ট চালিত বা পৰিবাহিত নহয়। এতিয়া 6 নম্বৰটো চোৱা কাৰণ দৰ্শোৱা, এই নম্বৰত আছে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়াম পাত ব্যৱহাৰ কৰা হয়, অৰ্থাৎ খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়, কিয় আমি সেইটো লিখিব লাগিব। উত্তৰ লিখিবা খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় কাৰণ খাদ্য সামগ্ৰীত এলুমিনিয়ামৰ পাত মেৰিয়ালে ই খাদ্যত অক্সিজেন আৰু অন্যান্য বস্তুৰ বিক্ৰিয়া ঘটাত বাধা দিয়ে, যাৰ ফলত খাদ্যবস্তুৰ সোৱাদ আৰু গুণাগুণ অটুট থাকে। অৰ্থাৎ আমি যদি খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰোঁ তেতিয়া ই খাদ্যত অক্সিজেন আৰু অন্যান্য বস্তুৰ বিক্ৰিয়া ঘটাত বাধা দিয়ে, যাৰ ফলত খাদ্যবস্তুৰ সোৱাদ বা তাৰ গুণাগুণটো নষ্ট নহয়, অৰ্থাৎ গুণাগুণ অটুট থাকে। তাৰ পাছৰ প্ৰশ্নটো চাবা, বিটো জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত, অৰ্থাৎ প্ৰশ্নটোত কৈছে, অৰ্থাৎ বি নম্বৰটোত কৈছে জুলীয়া পদাৰ্থ যেনে পানী আদি তপতাবলৈ ব্যৱহাৰ কৰা দণ্ডবোৰ ধাতৱীয়, অৰ্থাৎ ধাতুৰ কিয় সেইটো আমি লিখিব লাগে। গতিকে উত্তৰ লিখিবা ধাতুবোৰ হৈছে তাপ বা বিদ্যুতৰ সুপৰিবাহী, সেয়েহে জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয়, অৰ্থাৎ ধাতুৰে নিৰ্মিত। তাৰপাছত চিটো চাবা, চিটো তামে জিংকক ইয়াৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিব নোৱাৰে, উত্তৰ লিখিবা তাম হৈছে জিংকতকৈ কম সক্ৰিয় ধাতু, জিংকক ইয়াৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিবলৈ তাতকৈ অধিক সক্ৰিয় ধাতুৰ প্ৰয়োজন হ'ব, সেয়েহে তামে জিংকক তাৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিব নোৱাৰে। অৰ্থাৎ আমি ইয়াত লিখিলোঁ তাম জিংকতকৈ কম সক্ৰিয় ধাতু, জিংকক ইয়াৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিবলৈ তাতকৈ অৰ্থাৎ জিংকতকৈ অধিক সক্ৰিয় ধাতুৰ প্ৰয়োজন হ'ব, সেয়েহে তামে জিংকক তাৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিব নোৱাৰে। তাৰপাছত ডিটো চাবা,
D2 ছ'ডিয়াম আৰু পটাছিয়াম কেৰাচিন তেলত ডুবাই ৰখা হয়। এইটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে। এই প্ৰশ্নটো তোমালোকে কিতাপখনত চিন দি থৈ দিয়া। D নম্বৰটো ছ'ডিয়াম আৰু পটাছিয়াম কেৰাচিন তেলত বা কেৰাচিনত ডুবাই ৰখা হয়। উত্তৰ লিখিবা। ছ'ডিয়াম আৰু পটাছিয়াম হৈছে বৰ সক্ৰিয় ধাতু। ইহঁতে অক্সিজেন আৰু পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে বা জ্বলি উঠে। সেইকাৰণে ইহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়। অৰ্থাৎ আমি লিখিলোঁ ছ'ডিয়াম আৰু পটাছিয়াম হৈছে বহুত সক্ৰিয় ধাতু। আমি যদি ছ'ডিয়াম বা পটাছিয়ামক এনেই বাহিৰত বা মুকলি ঠাইত পেলাই থৈ দিওঁ, তেতিয়া ইহঁতে অক্সিজেন আৰু পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে তাপ বা জ্বলি উঠে। তাপ উৎপন্ন কৰে বা জ্বলি উঠে। সেইকাৰণে ইহঁতক আমি ছ'ডিয়াম আৰু পটাছিয়ামক কেৰাচিন তেলত ডুবাই ৰাখোঁ। তাৰপাছত 7 নম্বৰটো চাবা। 7 নম্বৰটো তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে? ব্যাখ্যা কৰা। অৰ্থাৎ প্ৰশ্নটোত কৈছে আমি নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিমনে? ব্যাখ্যা কৰা। উত্তৰ লিখিবা। নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষিত কৰিব নোৱাৰি। কাৰণ নেমু টেঙাত থকা এচিডে এলুমিনিয়ামৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে আৰু আচাৰখিনি নষ্ট হ'ব। গতিকে তোমালোকে উত্তৰটো ইয়ালৈকে লিখিবা। 8 নম্বৰটো চোৱা। স্তম্ভ এত থকা পদাৰ্থসমূহক স্তম্ভ বিত ইহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা। অৰ্থাৎ প্ৰশ্নটোত আমাক স্তম্ভ এত অৰ্থাৎ টেবুল এত পদাৰ্থসমূহ দিয়া হৈছে আৰু টেবুল বিত এই পদাৰ্থসমূহৰ ব্যৱহাৰ দিয়া হৈছে। অৰ্থাৎ কি কামত আমি ব্যৱহাৰ কৰোঁ। গতিকে 1 নম্বৰত দি আছে সোণ। সোণ আমি কি কামত ব্যৱহাৰ কৰোঁ? সোণ আমি আ অলংকাৰ নিৰ্মাণ কৰিবলৈ বা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰোঁ, বা সোণ আমি আ অলংকাৰত ব্যৱহাৰ কৰোঁ। গতিকে সোণটো লিখিবা আ অলংকাৰ। 2 নম্বৰটো চোৱা লো। লো আমি কি কামত ব্যৱহাৰ কৰোঁ? লো অৰ্থাৎ লোহা। লোহা আমি যন্ত্ৰ পাতি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰোঁ, যেনে লোহাৰৰ গাড়ী, ট্ৰেইন, আলনা, বিচনা আদি। তাৰপাছত চাবা 3 নম্বৰটো এলুমিনিয়াম। এলুমিনিয়াম আমি খাদ্য মেৰুৱাত ব্যৱহাৰ কৰোঁ। গতিকে 3 নম্বৰটো চি লগত মিলাবা। তাৰপাছত আছে কাৰ্বন। কাৰ্বন আমি কি কামত ব্যৱহাৰ কৰোঁ? কাৰ্বন আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। 5 নম্বৰত আছে তাম। তাম আমি কি কামত ব্যৱহাৰ কৰোঁ? তাম আমি বৈদ্যুতিক তাৰ হিচাপে ব্যৱহাৰ কৰোঁ। মানে বৈদ্যুতিক তাৰত তাম থাকে। তামক ইংৰাজীত কপাৰ বুলি কোৱা হয়। গতিকে তাম লিখিবা বৈদ্যুতিক তাৰ। তাৰপিছত পাৰা আছে। পাৰা ক'ত ব্যৱহাৰ কৰোঁ আমি? পাৰা থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা হয়। গতিকে পাৰাটো লিখিবা থাৰ্মোমিটাৰ। লাষ্টৰ 6 নম্বৰটো এ লগত মিলাবা। পাৰা থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা হয়। তাৰপিছত তোমালোকৰ চাবা এতিয়া 9 নম্বৰতে আছে কি ঘটিব যেতিয়া। 9 নম্বৰটো চোৱা কি ঘটিব যেতিয়া। এ নম্বৰত আছে তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয়। অৰ্থাৎ আমি যদি তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢালি দিওঁ, তেতিয়া মানে কি হয়? উত্তৰ লিখিবা। যেতিয়া তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয়, তেতিয়া তামে লঘু ছালফিউৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি কপাৰ ছালফেট উৎপন্ন কৰে আৰু হাইড্ৰজেন গেছ মুক্ত কৰে। অৰ্থাৎ আমি কি লিখিলোঁ? আমি যদি তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢালি দিওঁ, তেতিয়া তামে লঘু ছালফিউৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি কপাৰ ছালফেট উৎপন্ন কৰে আৰু হাইড্ৰজেন গেছ মুক্ত কৰে। তাৰপাছত বিটো চাবা। বি নম্বৰটো কপাৰ ছালফেট দ্ৰৱত লুৰ গজাৰ ৰখা হয়। উত্তৰ লিখিবা। কপাৰ ছালফেট দ্ৰৱত যেতিয়া লুৰ গজাৰ ৰখা হয়, তেতিয়া লুৱে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰে। গতিকে তোমালোকৰ বিটো ইয়ালৈকে লিখিলেই হ'ল। লাষ্টত তোমালোকৰ কিতাপখনত 10 আৰু 11 দুটা কুৱেশ্যন আছে। এই কুৱেশ্যন দুটা তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। অৰ্থাৎ তোমালোকৰ এই 10 আৰু 11 নম্বৰটো পৰীক্ষাত নাহে। গতিকে সেই দুটা মই সেইকাৰণে কৰি দিয়া নাই। গতিকে ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।